নমস্কার, এই মুহূর্তে তাই পড়েছে সন্ধ্যার কেইবাটাও বিগ ব্রেকিং নিউজ। আজি হয়েছে 11 জানুয়ারি। রাজ্যের কোটি কোটি কৃষকের বাবে আহি পড়েছে জরুরি খবর। নতুন নিয়মের এবার কৃষকে লাভ করিব পিএম কিষাণৰ 22 নং কিস্তিৰ ধন। 22 নং কিস্তিৰ ধন পাবলৈ আজি এই কৰক এই তিনিটা কাম। চৰকাৰী পকীঘৰ লাভক লৈ আহি গল ডাঙৰ খবৰ। গোহালি ঘর, হাঁহর গড়াল, কেঁচা ঘর বুলি ফটো দিয়া সকল পৰিব বিপদত। ঘরে ঘরে চলিব সরকারি জরিপ। রাজ্যত নির্বাচনী বতাহ আরম্ভ। আপনার হাতত 22 জানুৱাৰীলৈকে সময়। শীঘ্ৰেই নিজৰ নাম ঠিকানা দিয়ক আৰু পৰীক্ষা কৰক। লগতে কেইটামান ৰাজনৈতিক আৰু অৰাজনৈতিক খবৰ যুগত কৰা হৈছে আজিৰ দিনটোত। গতিকে এনেবোৰ খবৰ নিত পাই থাকিবলৈ চেনেলটো সাবস্ক্রাইব কৰি ভিডিওটোত এটা লাইক কৰিবলৈ নাপাহৰিব। হয় বন্ধু বান্ধৱীসকল, আজি আমার প্রথমটা খবর খুবই গুরুত্বপূর্ণ খবর। নববর্ষর আরম্ভণীতে কোটি কোটি কৃষকের বাবে ভাল খবর। শীঘ্রেই প্রতিগৰাকী কৃষকৰ একাউণ্টত সোমাব ধন। পিএম কিষাণৰ 22 নং কিস্তিৰ ধন প্ৰতিগৰাকী কৃষকৰ একাউণ্টত সোমাব 2000 কোটি টকা। আপুনিও সাজু হওক পিএম কিষাণৰ 22 নং কিস্তিৰ ধন লবলৈ। নতুন নিয়মেৰে এবাৰ দেশৰ কৃষকৰ একাউণ্টত জমা হ'ব ধন। আজি এই কৰি লওক কেৱাইচি আপডেট। কেৱাইচি আপডেট নকৰিলে লাভ নকৰিব পিএম কিষাণৰ ধন। জালিয়াতিৰ নাম সন্নিৱিষ্ট কৰা হাজাৰ হাজাৰ ভুৱা কৃষকৰ নাম কটা গৈছে। পিএম কিষাণৰ 22 নং কিস্তিৰ ধন পাবলৈ সাজু হওক প্ৰকৃত কৃষকসকল। যদি কোনো ধৰণৰ অভিযোগ থাকে দিব পাৰিব অভিযোগ। মুকলি কৰা হৈছে হেল্পলাইন নাম্বাৰ। হেল্পলাইন নাম্বাৰ 155261। ইয়াৰ পিছত জনাই আছো পৰৱৰ্তী খবৰ, খুবই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ। চৰকাৰী পকীঘৰ লাভক লৈ আহি গল ডাঙৰ খবৰ। গোহালি ঘৰ, হাঁহৰ গড়াল, কেঁচা ঘৰ বুলি ফটো দিয়া সকল পৰিব বিপদত। চৰকাৰী ঘৰ লাভৰ বাবে ভুল তথ্য দিয়া সকল পৰিব বিপদত। কেৱল গৃহহীন দৰিদ্ৰ যোগ্য পৰিয়ালেহে লাভ কৰিব চৰকাৰী পকীঘৰ। গায়ে গায়ে পঞ্চায়ত সভাপতিক জরিপ চলোৱাৰ নিৰ্দেশ। প্ৰকৃততে পকীঘৰ নাই বুলি পঞ্চায়ত সভাপতি সচিবে গাঁও সভাত লিখি দিব লাগিব। জিঅ' টেগ কৰা সকলক বিভাগীয়ভাৱে চলোৱা হ'ব জৰীপ। স্যাটেলাইটের জৰিয়তে চলোৱা হ'ব জৰীপ। মন্ত্ৰী ৰঞ্জিত দাসে কৰিলে ডাঙৰ ঘোষণা। তাৰ পিছত জনাই আছো অসমবাসী ৰাইজৰ কাৰণে অতি গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যত নিৰ্বাচনী বতাহ আৰম্ভ। আপোনাৰ হাতত 22 জানুৱাৰীলৈকে সময়। শীঘ্ৰেই নিজৰ নাম ঠিকানা দিয়ক আৰু পৰীক্ষা কৰক। অনলাইনত আজিয়েই আপোনাৰ নাম পৰীক্ষা কৰক আৰু নিশ্চিত কৰক। আপোনাৰ নাম চাবলৈ লগ ইন কৰক voter.eci.gov.in লিখি ক্লিক কৰক। এছআই প্ৰক্ৰিয়াৰ ফাইনেল লিষ্ট প্ৰকাশ পাব 10 ফেব্ৰুৱাৰীত। আপোনাৰ হাতত 22 ফেব্ৰুৱাৰীলৈকে সময় আছে। নাম অন্তৰ্ভুক্তি, শুধৰণি বা হস্তান্তৰ কৰিব লগা আছে যদি খৰদৰ কৰক। বৰ্তমান প্ৰতিজন লোকৰ ভোটাৰ তালিকা পৰীক্ষা কৰি আছে বিষয়াসকলে। নতুন অন্তৰ্ভুক্তিৰ বাবে পূৰণ কৰিব লাগিব ফৰ্ম 6। 1 নম্বৰ জন্মৰ প্ৰমাণ পত্ৰ, 2 নম্বৰ স্থায়ী ঠিকানাৰ প্ৰমাণ পত্ৰ, 3 নম্বৰ অভিভাৱকৰ ভোটাৰ কাৰ্ড, 4 নম্বৰ পাছপোৰ্ট সাইজ ফটো। এই সকলোবোৰ নথি ফৰ্ম 6ৰ লগত একেলগে গাঁঠি দি আজি এই জমা দিয়ক বিয়ালুৰ হাতত। নাম কৰ্তন বা অন্তৰ্ভুক্তিৰ বিৰুদ্ধে আপত্তি থাকিলে ফৰ্ম 7 পূৰণ কৰক। নাম ঠিকানা সংশোধনৰ বাবে পূৰণ কৰক প্ৰপত্ৰ 8। 22 জানুৱাৰীৰ ভিতৰত ভোটাৰে দিব লাগিব অভিযোগ। যিকোনো অভিযোগৰ বাবে ডায়াল কৰক 1950। ফেব্ৰুৱাৰীৰ 10 তাৰিখে প্ৰকাশ পাব চূড়ান্ত ভোটাৰ তালিকা।